Hello friend, welcome back my channel. So আজি আপোনালোকৰ ওচৰলৈ এনালজি ৰিজনিঙৰ এটা ইম্পৰ্টেন্ট ভিডিও লৈ আনিছো। আজি এই ধৰণৰ কোৱেশ্চন আমি ডিসকাস কৰিম। গতিকে ভিডিওটো শেষলৈকে চাব বুলি মই আশা ৰাখিলো আৰু ভিডিওটো যদি চাই ভাল পায় লাইক এটি কৰি দিব। সো আহক আৰম্ভ কৰোঁ আজি এই ভিডিওটো। সো আহক আজি কোৱেশ্চনটো আৰম্ভ কৰোঁ। ফাৰ্স্ট কোৱেশ্চনটো দিছে EF is to J K হেবলি দিছে আৰু চাৰিটা অপচন দিয়া আছে আৰু এই চাৰিটা অপচনৰ ভিতৰত একেটা ইয়াত যেটো ধৰণে টেকনিক লগাই ইয়াত টেকনিক ইউজ কৰি এটো সলভ কৰিছে একে সেম টেকনিক লগাই আমি আমাৰ এই চাৰিটা অপচনৰ ভিতৰত কাৰেক্ট আনসাৰটো উলিয়াব লাগিব। গতিকে ফাৰ্স্টত EF is to J K এৰ মাজৰ ৰিলেচনটো কি আমি চাম। এতিয়া E আৰু F ৰ মাজৰ ৰিলেচনটো হৈছে এটা লেটাৰ। E পিছত আমি F পাওঁ তেনেকে J পিছত K পাওঁ আৰু লগতে আমি চাব লাগিব E আৰু J পাবলে কেটা লেটাৰ গ'ল। এটা E টো আমি যদি নধৰো F পা ধৰো F A G H I J তাৰমানে পাঁচটা লেটাৰ গ'ল। তেনেকে F ৰ পা K পাবলে কেটা লেটাৰ যাব আমি F টো নধৰিলো F পা নধৰি G পা ধৰিলো G H I J K গতিকে পাঁচটা লেটাৰ গৈছে। তেনেকে একেটা সেম টেকনিকে ইউজ কৰিম আমি। এতিয়া আমি যদি ইয়াৰ অপচন ভিতৰত চাও ফাৰ্স্ট অপচনটো আমি কৰি চাও তেতিয়া কি ওলাই চাম। এতিয়া M আৰু N ৰ মাজত এটা লেটাৰ ডিফাৰেন্স আছে গতিকে এটো কাৰেক্ট। তেনেকে R আৰু S ৰ মাজতো এটা লেটাৰ ডিফাৰেন্স আছে। এতিয়া M ৰ পা R লে যাবলৈ কেটা লেটাৰ যাব হেটো আমি চাম। M টো আমি নধৰিলো N O P Q R হল গতিকে পাঁচটা লেটাৰ পাইছো। গতিকে R টো হ'ব। তাৰপিছত N ৰ পা আছে N টো নধৰিলো O P Q R S গতিকে কোনটো কাৰেক্ট হ'ব অপচন A টো কাৰেক্ট হ'ব MN is to RS। সো নেক্সট কোৱেশ্চন লৈ যাও। এতিয়া আমি কোৱেশ্চন 2 টো চাও। কোৱেশ্চন 2 টো দিছে F H J is to I L O তাৰপিছত B D F is to question mark দিছে। গতিকে আমি প্ৰথম F H J is to I L O তাক সলভ কৰি যাম। তাৰপিছত আমাক যেটো কোৱেশ্চন মাৰ্ক উলিয়াইছে হেটো আমি কৰিম। গতিকে ফাৰ্স্টত আমি চাও যদি F ৰ পা I পাবলে কেটা লেটাৰ গ'ল F টো আমি নধৰিলো আমি F ৰ পিছত কি আছে G হ'ব G H I তাৰ মানে এটা লেটাৰ গৈছে। নেক্সট দিছে আমাক H গতিকে H টো আমি নধৰিলো কি ধৰিম H ৰ পিছত আহিব I L পাবৰ কাৰণে I পা H টো আছে না H টো আমি নধৰিলো I পা ধৰিলো I J K L হৈ গ'ল। তাৰমানে চাৰিটা লেটাৰ গ'ল। আগৰটো তিনটা লেটাৰ গৈছিলে এটা চাৰিটা লেটাৰ গ'ল। তাৰমানে এটা লেটাৰ বেছি হৈ গৈ আছে। গতিকে এতিয়া আমি J পা ধৰিম J পা O পাবলে কেটা লেটাৰ যাব J টো আমি নধৰিলো K পা ধৰিলো K L M N O তাৰমানে পাঁচটা লেটাৰ গ'ল। তেতিয়া আমি এটো আমাৰ আনসাৰটো পালো। গতিকে ইয়াৰ পা গম পালো যে আমি এতিয়া B D F ৰ পা উলিয়াবৰ কাৰণে এটা লেটাৰ এটা নম্বৰ বহাই যাব লাগিব। ইয়াত যেনেকে F ৰ পা I পাবলে তিনটা লেটাৰ গ'ল H ৰ পা L পাবলে চাৰিটা লেটাৰ গ'ল J পা O পাবলে পাঁচটা লেটাৰ গ'ল। তেনেকে আমি এতিয়া B পা তিনটা লেটাৰ গ'লে কি পাম C B টো ধৰিব নালাগে C পা ধৰিলো C D E গতিকে E পালো। নেক্সট আমাক দিছে D টো ধৰিব নালাগে E F G H পালো হল চাৰিটা লেটাৰ পাই গলো। এতিয়া আমি পাঁচটা লেটাৰ যাম F ৰ পা F টো ধৰিব নালাগে গতিকে G পা ধৰিলো G H I J K হৈ গ'ল। গতিকে B D F ৰ আনসাৰটো কি হ'ব E H K অপচন কোনটো কাৰেক্ট হ'ব B টো কাৰেক্ট হ'ব। হৈছে পাঁচটা লেটাৰ গ'লো F ৰ পিছত G H I J K হৈ গ'ল। সো নেক্সট কোৱেশ্চন লৈ যাও। এতিয়া কোৱেশ্চন 3 টো চাও। কোৱেশ্চন 3 টো দিছে C by X is to 8 দিছে আৰু নেক্সট কৈছে D by P is to question mark। সো আমি এতিয়া এটো সলভ কৰিম। এতিয়া আমি আমাৰ alphabet letter যিখন
এলফাবেট চাৰ্ট আছে সেই চাৰ্টখনৰ কোনটো নম্বৰ কোনটো লেটাৰক ৰিপ্ৰেজেণ্ট কৰে সেইটো আমি জানো গতিকে C এ কোনটো নম্বৰ ৰিপ্ৰেজেণ্ট কৰে 3 আৰু 3x এ 24 এতিয়া 3/24 যদি আমি কটাকটি কৰিও 3 8 গুণ কিমান 3 × 8 24 হয় গতিকে ইয়াৰ কাৰেক্ট আনসাৰ হ'ব 8 তেনেকৈ D এ কোনটো নম্বৰ ৰিপ্ৰেজেণ্ট কৰে 4 আৰু P এ 16 গতিকে 4/16 বুলি লিখিলোঁ 4 4 গুণ 16 হয় গতিকে 4 বাৰ যাব 16 আৰু ইয়াৰ কাৰেক্ট আনসাৰ হ'ব 4 সো অপশ্যন কোনটো কাৰেক্ট হ'ব অপশ্যন E টো কাৰেক্ট হ'ব সো নেক্সট কোৱেশ্চনলৈ যাওঁ এতিয়া কোৱেশ্চন 4 টো চাম কোৱেশ্চন 4 টো এই আগৰটো কোৱেশ্চন 2 নিচিনাই ইয়াত SUN is to UXR দিছে আৰু তেছে EAR is to question mark বুলি কৈছে সো SU S ৰ পৰা U পাবলৈ কেইটা লেটাৰ যাম আমি চাম কেইটা যাব U পাবলৈ S টো আমি যদি নধৰো T পা ধৰিলো TU দুটা লেটাৰ গ'ল গতিকে আমি যেটো E পা ধৰিম দুটা লেটাৰ ধৰিব লাগিব তেনেকৈ U পা X পাবলৈ U টো আমি নধৰিলো W ধৰিলো V ধৰিলো W ধৰিলো X ধৰিলো X পাই গ'লো তোমাৰ তিনটা লেটাৰ গ'ল একে বাহি বাহি গৈ আছে লেটাৰ বিলাকৰ সংখ্যা তেনেকৈ N টো আছে N টো আমি নধৰিলো তাৰঠানে আমি ধৰিম O P Q R তামে চাৰিটা লেটাৰ N ৰ পিছত চাৰিটা লেটাৰ গ'লে আমি R পালো গতিকে একে টেকনিক ইউজ কৰিম E পিছত আমি কি লেটাৰ ধৰিব লাগিব F ধৰিব লাগিব আৰু G ধৰিব লাগিব পাই গ'লো আমি দুটা লেটাৰ যোৱাৰ পিছত G সো নেক্সট দিছে A পিছত আমি কি ধৰিম B ধৰিলো C ধৰিলো আৰু D ধৰিলো তিনটা লেটাৰ গ'ল গতিকে D পালো আৰু R আছে R টো নধৰি আমি S ধৰিলো T ধৰিলো U ধৰিলো আৰু V ধৰিলো হৈ গ'ল প্লাস 4 মানে চাৰিটা লেটাৰ গৈ আমি R পিছত V পালো গতিকে ইয়াৰ কাৰেক্ট আনসাৰ কোনটো হ'ব অপশ্যন এ টো কাৰেক্ট হ'ব GDV ইয়াৰ কাৰেক্ট আনসাৰ সো নেক্সট কোৱেশ্চন লৈ যাওঁ এতিয়া আমি কোৱেশ্চন 5 টো চাম কোৱেশ্চন 5 টো দিছে ROSE is to 912822 তাৰপিছত APPLE দিছে আৰু তাৰ পিছত কোৱেশ্চন মাৰ্কটো আমাক সলভ কৰিব দিছে এতিয়া আমি ইয়াত কি কৰিম আমি জানো যে আমাৰ এলফাবেটখনৰ প্ৰত্যেকটা লেটাৰ প্ৰত্যেকটা নম্বৰ ৰিপ্ৰেজেন্ট কৰে কিন্তু আমি ইয়াত যেটো কোৱেশ্চন সুধিছে আমি কেনেকৈ সলভ কৰিম আমি ইয়াত ধৰিব লাগিব এলফাবেটখন উল্টাকে তাৰ মানে A ক আমি জানো যে আমাৰ A লেটাৰটোৱে 1 নম্বৰ ৰিপ্ৰেজেন্ট কৰে কিন্তু আমি এটো কোৱেশ্চনত A ক আমি 26 বুলি ধৰিব লাগিব Z ক 1 বুলি ধৰিব লাগিব তাৰ মানে উল্টা হ'ব এতিয়া তেনেকৈ এইখন মতে যত A আমি 26 বুলি ধৰিম এইখন লেটাৰ মতে ব্যাকওয়ার্ড অর্ডার লেটার্স পজিশনৰ মতে আমি কি হ'ব R ক আমি কি বুলি ধৰিম 9 বুলি ধৰিম O 12 S ক 8 আৰু E 22 আৰু যেতিয়া আমি গোটেইখিনি লিখি দিলো তেতে 9 1 2 8 22 আমি পাই গলো এতিয়া আমাক এটো হ'ব লাগিছিলে APPLE হ'ব লাগিছিলে গতিকে A কোনটো নম্বৰ ৰিপ্ৰেজেন্ট কৰিব A কৰিব 26 P এ 11 আৰু P এ 11 আৰু L এ 15 আৰু E এ 22 আৰু গোটেইখিনি যদি আমি মিলাই লিখি দিও আমাৰ যেটো আনসাৰ হ'ব এটো হ'ব অপশ্যন A টো কাৰেক্ট হ'ব 26111522 গতিকে এটো কাৰেক্ট আনসাৰটো হ'ব অপশ্যন E টো আশা কৰিছো গোটেইকিটা কোৱেশ্চন মই বুজোৱাটো আপোনালোকে ভালদৰে বুজি পাইছে আৰু ভিডিওটো চাই ভাল পাইছে আৰু ভিডিওটো নিশ্চয় আপোনালোকে হেল্পফুল হৈছে বুলি মই আশা ৰাখিছো আপোনালোকৰ বাবে হেল্পফুল হৈছে গতিকে ভিডিওটো চাই যদি ভাল পাইছে লাইক কৰি দিব আৰু চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সো প্লিজ সাবস্ক্ৰাইব দিছ চেনেল আগলে এনে ধৰণৰ ভিডিওসমূহ মোৰ চেনেলটোত পাই থাকিব সো আজিলৈ ইয়াতে শেষ কৰিছো থ্যাংক ইউ